কৃষ্ণ আজি মই অম্বাৰ কেতিয়া নাথাকি অম্বাৰ চৰিত্ৰটি এটি বচন প্ৰত্যক্ষ কৰিছোঁ কৃষ্ণ অম্বামী জ্যেষ্ঠ কন্যা কাহিনীপতিৰ অম্বিকা আৰু অম্বালিকা সৌকুদৰ ভগিনীৰ তিনিওটা কন্যাৰ একেটা দিনতে পৰিচাৰিজন দুয়ো ভগ্নী আনন্দত হৈছে বগল কিন্তু তেনে হ'ব পৰা নাই মই কল্পনাৰ ৰঙেৰে বোলাছো আজি ছিলো এজনৰ জীৱন্তমূৰ্তি হৃদয়ত তেওঁকে কৰিছিলো ধ্যান কিন্তু নিষ্ঠুৰকে নিয়তি যেন ভাগি দিব বিচাৰিছে মুভি মধুৰ কল্পনা আখৰ ভগৱান সপ্তমী মাজে মাজে তেখেতে কৃষ্ণপূৰ্ণ দিশে কৰি গ'ল কামেৰে কামেৰ মই হেনো অগ্নিকন্যা বগ্নি জ্বলি আছে চকু সকলোতে মোৰ জানো মই সপ্তমী কেতিয়াও ব্যৰ্থ হোৱা নাই পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ তুমি মোৰ স্বৰ্গতকৈ শ্ৰেষ্ঠ চিঠি নাহি দেখিছিলো মই ঋষি সপোনে সেই দিনটোলে জনাত এদিন মই নাহিত নিজৰ সেয়েহে পিতা নাগনি আৰু জীৱ বেশ কন্যাৰ বিয়া বেশ পৰিশ্ৰম কৰি পদ পুৰুষ নোৱাৰি ঢালিব বেশ পৰিষদ বুকুতে মোৰ দ কৰি জ্বলি উঠা একুৰা প্ৰচণ্ড বগ্নি তাক নিৰ্বাপিত